হেপী খ্ৰীষ্টমাছ মেম ছাৰ আপোনালোকৰ ঘৰলৈ আজি আমি আহি বিৰাট ভাল লাগিল আমাৰ বৰ ভাল লাগিলে আজিৰ দিনটো যে ইমান ধুনীয়াকে একদম এনজয় কৰিলো হয় নহয় ফ্ৰেণ্ডছ হয় ছাৰৰ ঘৰত আজি আৰু ইমান ধুনীয়াকে উদযাপন কৰিছে বৰদিনটো বিৰাট ভাল লাগিলে আৰু হয় ছাৰ আমিও আজি বিৰাট আনন্দ পালো এনেকৈ আমি প্ৰতি বছৰে কৰি যাব লাগে নহয় জানো এই কি কবা আৰু ছাৰৰ মন আছিল গোটেই ষ্টাফটো মাতিবৰ কাৰণে মাতি পাৰ্টি কৰাৰ মন আছিলে সেইকাৰণে মই বোলো হ'ব বাৰু ঠিক আছে মাতি দিয়া গোটেই ফ্ৰেণ্ডছখিনি অকল জানো খ্ৰীষ্টমাছটো খালেই হ'ব নতুন বছৰ আহি আছে নহয় পিকনিক এটা আয়োজন কৰক আকৌ পিকনিক গ'লে আৰু বেছি ভাল লাগিব নহয় জানো ঠিকেই কৈছে আপোনালোকে বৰ ভাল আইডিয়া দিছে দেই এইটো বৰ ভাল হ'ব কিন্তু আমি গোটেইখিনিয়ে মিলি ফুৰিবলৈ যাব পাৰো নহয় পিকনিক খোৱাও হ'ব কি কয় আপোনালোকে হ'ব আপোনালোকে কৈছে যিহেতুকে হৈ যাব তেতিয়াহ'লে এটা দিন বাৰ ঠিক কৰি আমি ওলাই যোৱাই ভাল হ'ব নহয়নে বৰুৱা ঠিকে কৈছা কিমাননো ঘৰত সোমাই থাকিবা আৰু ওলাই যোৱাই ভাল হ'ব ৰ'বা ভাল দিন বাৰ এটা চাই আমি ওলাই যাম গোটেইখন দেই বাৰু ঠিক আছে এতিয়া আমি আলোচনা আমাৰ হৈ গ'ল আৰু এতিয়া আমাৰ খাবলৈ যাব লাগে ব'লা খাই লওঁগে নহ'লে ঠাণ্ডা হ'ব গোটেইখন ব'লক মেম ব'লক এতিয়া আপোনালোক চবে বহক টেবুলে আমাৰ দিয়া মানুহ আছে বহকচোন আপোনালোক চবে হ'ব ছাৰ বহিম আমি সকলোৱে বহিম ভাল লাগিছে দেই চব ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য বিৰাট ভাল লাগিছে এনেকৈ আমি প্ৰত্যেক বছৰে আশা কৰিম দিয়ক বৰ ভাল লাগিছে দেই তাকেহে মেম ইমান ভাল লাগিছে ভবাই নাছিলোঁ এনেকৈ যে আমি চবে সকলোৱে মিলি জুলি আহিব পাৰি বৰফ পৰিছে ব'লা ইয়াৰ পৰা ব'লা গাড়ীত বহোগৈ ইমান ঠাণ্ডা নোৱাৰি দেই গৰম কাপোৰো নানিলো আমি গৰম চুৱেটাৰ এতিয়াহে ভাল লাগিছে বাপৰে জুইকুৰা পাই এতিয়াহে ভাল লাগিছে দেই বাহিৰত ইমান ঠাণ্ডা এনেকৈ জনা হলে গৰম কাপোৰ ঢেৰ লৈ আহিলোহেঁতেন বৰুৱাইও নকলে ক'ত লৈ যাম কি কৰিম আহিব লাগে আহিলো আৰু মানে হয় ছাৰ নকলে একো আমাক এনেকে লৈ গুচি আহিলে বহুত ঠাণ্ডা লাগিছে দেই এতিয়াহে ভাল পাইছো অকমান হ'ব বাৰু ঠাণ্ডা হ'লেও গৰম হ'লেও চোৱাচোন কিমান ধুনীয়া জেগা ফুৰালে ধন্যবাদহে দিব লাগে বৰুৱাক এইফালে বৰুৱানী গাতেই লাগি গল বৰুৱাক কোৱাৰ কাৰণে ধেমালিহে কৰিছো বেয়া নাপাব দিয়ক কিয় পাব ইমান ধুনীয়াকে পিকনিক এটা প্লেন কৰিলে ছাৰসকলে বাইদেউসকলে আকৌ কিয় বেয়া পাব বাৰু আমাক ভাল পাই গুণেহে এইখিনি কৰিছে নহয় জানো বৰুৱা এৰা হয় শ্ৰীমতী হয় তুমি ঠিকেই কৈছা তুমি ঠিকেই কৈছা দিয়া আপোনালোকৰনো কেনেকুৱা লাগিলে ভাল লাগিলে নে তেনেহ'লে অহা বছৰ আকৌ নহয়নে হেপী নিউ ইয়েৰ খাম আৰু ক'ৰবাত দূৰৈত এৰা মই কিন্তু বৰ ভাল পালো কিয়নো নহলে এনেকৈ আমি কেতিয়াও গোট খাবলৈ আমাৰ সময়ে নহয় ৰাতিপুৱাৰ পৰা গধূলিলৈকে কামেই কাম এনেকৈয়ে থকা হয় বছৰটো শেষৰ দিনা তাৰ পৰা ফাৰ্ষ্টৰ দিনা অন্ততঃ এনেকে অকমান ফুৰিবলৈ ওলাই অহা ক'ৰবাত গৈ খোৱা এইখিনি সময় ইমান ধুনীয়াকে এনজয় কৰিছো গোটেই বছৰটো মনত থাকিব নহয় জানো বাৰু কি কোৱা তোমালোকে একদম বঢ়িয়া ছাৰ আপুনি একদম ঠিকেই কৈছে কি কোৱা বন্ধু অহা বছৰ কিন্তু আকৌ ওলাম দেই এনেকৈ বহুত ভাল লাগিলে মনত ৰৈ যাব আৰু ঠিক আছে ছাৰ মেম আমি এতিয়া আহোঁ আৰু এওঁলোককো আকৌ ঘৰে থৈ যাব লাগিব নহয় ঠিক আছে বাৰু দেই
ভাল বাৰু আপুনিয়ে তেতিয়াহ'লে তেওঁলোকক ঘৰে ঘৰে থৈ যাব দেই বৰ ভাল পাম আৰু ধন্যবাদ বৰুৱানী আপোনালোকে যে এইকণ সহায় কৰি দিছে এওঁলোকক ঘৰে ঘৰে থৈ অহাৰ বাবে ঠিক আছে বাৰু হ'ব ছাৰ মেম এতিয়ালৈ আহোঁ আৰু ভাল বাৰু দেই আকৌ লগ পাম হেৰা ব'লা এতিয়া তোমালোক ঘৰে ঘৰে আকৌ থৈ আহিব লাগিব নহয় পাছে কেনেকুৱা লাগিল তোমালোকৰ পাৰ্টি ফুৰিবলৈ যোৱা ভাল লাগিল নাই বাৰু ছাৰ বঢ়িয়া লাগিল একদম কি ক'ব আৰু এইবাৰ লাইফত প্ৰথম ইমান ফূৰ্তি কৰিলোঁ নেকি কি সৰুতে তোমালোকে হপাই ভেলাঘৰত খানা নোখোৱা নেকি তোমালোকে হা কিমান ভাল লাগে গাঁৱত বহুত ভাল লাগে জানেনে ছাৰ বহুত ভাল লাগে আমিও আগতে সৰু কালত খাইছিলো দিয়া যেতিয়াৰ পৰা চাকৰি জইন কৰিলো তেতিয়াৰ পৰাতো চহৰতেই থাকিবলৈ ললো সেইকাৰণেহে এইবিলাক এনজয়বিলাক কৰিবলৈ আৰু সময় সুবিধা পোৱা নাই জানানে আজি কোনো মতে এইখিনি ওলাই গলো আৰু জানা ঠিক আছে এবাৰ আমি দেৱহঁতৰ গাঁৱলৈও যাম কি কোৱা দেৱ নিশ্চয় ছাৰ আমাৰ গাঁৱততো বহুত আজিও এতিয়াও সেই নৰাৰে ভেলাঘৰহে সাজে কি যে ভাল লাগে গোটেই গাঁৱৰ মানুহখিনিয়ে খায় বৰ ভাল লাগে জানেনে ছাৰ ওলাব এবাৰ অহাবাৰলৈকে ওলাব তেনেহ'লে পাৰি যাবলৈ যাম দিয়া তোমালোকৰ তালৈকে আমি দুয়ো খালি আগতে যাম আপোনালোক পিছত আহিব আৰু কাৰণ যা যোগাৰখিনি কৰিব লাগিব নহয় জানো ছাৰ আপোনালোক টাউনীয়া হিচাপেতো অলপ যা যোগাৰ কৰিব লাগিব আমাৰ আৰু লাৰু পিঠা সেইবিলাকহে আৰু হ'ব চিন্তা নকৰিবা আমি নাই জানো আমিবিলাক কিহলে আছো আমি কৰিম নহয় ছাৰ বাইদেউ আমি সকলোৱে মিলিজুলি যাম দিয়ক গাড়ীখনতে যি লাগে চব ভৰাইহে ল'ম আৰু যোনে যি য'ত পোৱা একে ভৰাই ল'বা আৰু কথা নাই আৰু থালি টোপোলা বান্ধি একদম 2-3 দিনলৈ ওলাম আৰু বৰ ভাল লাগিব ছাৰ বাইদেউ আপোনালোক সকলোৱে আহিব বিৰাট ভাল লাগিব চাবচোন